কেইদিনমান পিছত আপোনালোকলৈ লাইভ আহিম বাৰু এতিয়া এনেকৈ ভিডিঅ' দি থাকিম এতিয়া এনেকৈ ভিডিঅ' কনচেপ্টবিলাক দি থাকিম আৰু 6:30 ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম 6:30 PM ডেইলি এটা ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম সেইটো হয়তো আপোনালোকৰ মেথছো হ'ব পাৰে মেথছ হ'ব পাৰে জিকে বা জিএছৰ হ'ব পাৰে জিকে বা জিএছৰ হ'ব পাৰে গতিকে এইখিনি ভিতৰত মই আপোনালোকক 6:30 ত ডেইলি এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু পিছত যেতিয়া আমি প্ৰেক্টিছ কৰিম প্ৰেক্টিছ কৰিলে লাইভ আহিম দুদিনমান পিছত লাইভ আহি যাম এতিয়া বৰ্তমান এনেকৈ ভিডিঅ'বিলাক দি থাকিম বাৰু সময়টো হৈছে 6:30 আপোনালোকে যদি নটিফিকেশ্যন নাপায় তেতিয়াহ'লে আপোনালোকে প্লেলিষ্টটো চেক কৰিব কাৰণ প্লেলিষ্টটো তলত ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব প্লেলিষ্ট তলত ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব য'ত আমি অলৰেডি ইণ্ডিয়ান জিঅ'গ্ৰাফী দুটা ক্লাছ অলৰেডি আৰম্ভ কৰিছোঁহে আপোনালোকে প্লেলিষ্টটো ডেছক্ৰিপশ্যন বক্সত পাই যাব আৰু আজিৰটো হৈছে আমাৰ মেথছৰ ফাৰ্ষ্ট ক্লাছ বিশেষকৈ আমি কি কৰিছোঁ জানেনে বিশেষকৈ আমি স্বাস্থ্য বিভাগটো লক্ষ্য কৰিছোঁ টাৰ্গেট স্বাস্থ্য বিভাগ এইখিনিতে আৰু কৈ দিওঁ জিকে জিএছৰ অন্তৰ্গতই হ'ব আমাৰ যিটো ছায়েন্সো আমি ক্লাছ কৰিম কিন্তু টাইমিংটো হৈছে 6:30 যি ভিডিঅ' আহিব 6:30 দিবলৈ মই চেষ্টা কৰিম আপোনালোকক বিশেষকৈ আমি টাৰ্গেট কৰিছোঁ স্বাস্থ্য বিভাগৰ গতিকে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত ছায়েন্সৰ বহুকেইটা কুৱেশ্যন আহে প্লেলিষ্টৰ কথা কৈ আছিলোঁ হয়নে ইণ্ডিয়ান জিঅ'গ্ৰাফী প্লেলিষ্ট আপোনালোকে পাই যাব তাতে চেক কৰি থাকিব আৰু এটা প্লেলিষ্ট বনাইছোঁ তাতে আপোনালোকে কি পাব গোটেইখিনি একেলগে পাই যাব হয়তো সি ইণ্ডিয়ান জিঅ'গ্ৰাফী হ'ব পাৰে মেথছৰো হ'ব পাৰে ছায়েন্সৰো হ'ব পাৰে যি ভিডিঅ' আহে আপোনালোকে এটা প্লেলিষ্টতো পাব যদি আপোনালোকক অকল ইণ্ডিয়ান জিঅ'গ্ৰাফী লাগে ডিফাৰেণ্ট এটা প্লেলিষ্টত পাব যদি মেথছৰ লাগে এটা ডিফাৰেণ্ট প্লেলিষ্টত পাব আৰু গোটেইবিলাককে সামৰি DHS বুলি এটা প্লেলিষ্ট বনাইছোঁ আপোনালোকে পাই যাব বাৰু ডেছক্ৰিপশ্যন বক্সত চেক কৰিব তাতে পাই যাব এইটোত আপোনালোকে কি পাব এজ এ হ'ল গোটেইখিনি ভিডিঅ' পাব ইয়াতে মিক্স থাকিব কিন্তু এই এনেকুৱা প্লেলিষ্টত আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফীত অকল ইণ্ডিয়ান জিঅ'গ্ৰাফী পাব মেথছৰ প্লেলিষ্টত আপোনালোকে অকল মেথছেই পাব গতিকে এইটো হৈছে আজিৰটো হৈছে মেথছৰ প্ৰথম ক্লাছ আমি ভগ্নাংশ টাৰ্গেট কৰিছোঁ এতিয়া আমি আলোচনা কৰিম ভগ্নাংশৰ যুগ এই ভগ্নাংশৰ যুগৰ ক্ষেত্ৰত যদি আমাৰ সদৃশ ভগ্নাংশ থাকে আমাৰ কোনো টেনশ্যন নাই যদি সদৃশ ভগ্নাংশ হয় যেনেকৈ ধৰক উদাহৰণ দিছোঁ 5/1 যোগ 5/3 একেবাৰে ইজি হয় কনচেপ্ট হয়নে একেবাৰে ইজি হয় তো কি হ'ব যদি সদৃশ ভগ্নাংশত থাকে তেতিয়াহ'লে কি কৰিব আপোনালোকে অকল লবটো যোগ কৰক 1 3 4 5/4 কি কৰিব যদি সদৃশ ভগ্নাংশত থাকে অকল ওপৰতো যোগ কৰিব 1 3 4 তলত 5 আহিব ওকে 7/5 যোগ 7/6 7/5 যোগ 7/6 তলততো 7 আহিব আমাৰ ওপৰত কি আহিব 5 যোগ 6 11 5 6 11 অকল ওপৰতো যোগ কৰি দিলে হ'ল ওকে যদি এতিয়াতো যোগটো আমি গম পালো কিহৰ সদৃশ ভগ্নাংশৰ যদি অসদৃশ ভগ্নাংশ থাকে হয়নে অসদৃশ ভগ্নাংশ যদি থাকে তেতিয়া কি কৰিম তেতিয়া আমি হয়তো আমি সদৃশ ভগ্নাংশলৈ নিব লাগিব নহলে ডাইৰেক্ট আমি এলসিএম উলিয়াও আমি কৰিব পাৰিম এলসিএম নিৰ্ণয় কৰিও আমি কৰিব পাৰিম চাও একেবাৰে বেসিক ভাবে দেখুৱাই দিছো আপোনালোকক কনসেপ্টৰ কাৰণে দেখুৱাই দিছো
আমি কি কৰিব লাগে 3/1 আৰু 4/1 এই দুইটা আমি কি কৰিব লাগে যোগ কৰিব লাগে এই দুইটা আমি কি কৰিব লাগে আমি যোগ কৰিব লাগে তো 3 আৰু 4 লসাগু কি হয় 3 4 গুণ 12 যেটো পৰস্পৰ মৌলিক সংখ্যা হয় পৰস্পৰ মৌলিক সংখ্যাৰ কাৰণে লসাগু হল 12 যদি এনেকৈ নকৰে কি কৰিব জানেনে একোটো কমন নাই হেতৰ একোটো কমন উৎপাদক নাই হয়নে নহয় তো এনেকৈ হলি কি কৰিব জানেনে 3 আৰু 4 3 আৰু 4 পূৰণ কৰক 3 4 আৰু কি কৰক এই 1 আছে নহয় 1 টো আনিব ও এনেকৈ পূৰণ কৰক এনেকৈ পূৰণ কৰক 1 পূৰণ 4 মাজত যোগ আছে যোগ চিন দিম 1 পূৰণ 3 এনেকেও আপুনি কৰিব পাৰিব 3 4 গুণ 12 তলত 12 আহি যাব 1 পূৰণ 4 যোগ 1 পূৰণ 3 কনসেপ্টৰ কাৰণে কনসেপ্টখিনি বুজি পাবৰ কাৰণেহে মই স্টেপ বাই স্টেপ গুটেইখিনি ইয়াতে দেখুৱাই দিছো যেতিয়া আপুনি কনসেপ্টটো বুজি পায় তেতিয়া স্টেপ বাই স্টেপ কৰা কোনো দৰকাৰ নাই আপুনি মুখে মুখে কৰিব পাৰিব বলো কেনেকৈ 3 4 গুণ 12 4 গুণ 4 4 গুণ 4 3 গুণ 3 4 3 7 12/4 আপুনি একেবাৰে আঙুলিতে কৰিব পাৰিব বেলেগ এটা দিও 3/1 যোগ 12/3 3/1 যোগ 12/3 এটা চাও 3 12 এটা উৎপাদক হয়নে 3 ৰে কিবা এটা পূৰণ কৰিলে 12 পাইনে obviously পায় কি পূৰণ কৰিলে পায় বলো 4 পূৰণ কৰিলে আমি 12 পাম বলো 3 লগত 4 পূৰণ কৰিলে আমি 12 পাম তামনে আমাৰ কি হল এটো আমি 12 বনাব পাৰিম হয়নে এটো আমি 12 বনাব পাৰিম ঠিক আছে এটো আমি 12 বনাব পাৰিম 1 পূৰণ 4 3 পূৰণ 4 যোগ 12/3 তেতিয়া কি হল আমাৰ সত্ৰীয় ভগ্নাংশত আহি গল নে 3 4 গুণ 12 1 পূৰণ 4 4 যোগ 12/3 12 আৰু 12 আমাৰ একে হল নে সদৃশ হল নে তো 12 4 যোগ 3 কিমান হ'ব 7 12/7 আহি যাব আমাৰ হয়নে 12/7 আহি যাব তো এইটোকে আমি যদি শৰ্ট ভাবে যদি কৰিব লাগে কেনেকৈ কৰিম চাও কেনেকৈ কৰিম 3 আৰু 4 3 আৰু 12 লসাগু কি হয় 12 হয় 3 আৰু 12 লসাগু 12 হয় কেনেকৈ গম পাও চাও 3 ৰে কিবা পূৰণ কৰিলে 12 পাইনে বলো 4 পূৰণ কৰিলে পায় তামানে কি হয় পূৰণ কৰি পাইছোটো 12 তামানে লসাগু 12 হয় ডাঙৰ সংখ্যাটো 12 হৈ যায় এনেকুৱা ধৰণৰ ক্ষেত্ৰত তো আমাৰ কি হল 12 হৈ গেল তো আমি কি কৰিম চাও 3 লগত কি পূৰণ কৰিলে 12 পাইছিলো 4 পূৰণ কৰিলে 12 পাইছিলো সেই 4 টো ডাইৰেক্ট ওপৰৰ লগত পূৰণ কৰি দিয়ক মানে 4 গুণ 4 যোগ এফালে কি আছে 3 কি হল 12/7 কি হল 12/7 এইখিনি হৈছে আমাৰ কি হয় এইবিলাক হৈছে আমাৰ অসদৃশ ভগ্নাংশৰ যোগ অসদৃশ ভগ্নাংশৰ যোগ নেক্সট এটা एग्जांपल লৈছো 7/5 যোগ 8/3 এটা এনেকুৱা ক্ষেত্ৰত কি কৰিম আমি অসদৃশ ভগ্নাংশ হয় এনেকুৱা ধৰণৰ কি কৰিম চাওক 7 গুণ কিমান হয় 7 গুণ বা লসাগু 7 গুণ 56 7 গুণ কি হয় 56 হয় 56 হয় মই কি কৈছিলো এনেদৰে পূৰণ কৰিব দিছিলো হয়নে এনেদৰে পূৰণ কৰক 5 গুণ 40 যোগ আছে যোগ দিলো 3 7 গুণ 21 কিমান হ'ব আমাৰ 61 56/61 56 কি হল 61 তো এইটো হৈছে আমাৰ অসদৃশ ভগ্নাংশৰ যোগ আৰু এটা বেলেগ এটা एग्जांपल লও 12/5 যোগ 60/13 60/13 তো কিমান হ'ব এবাৰ কিমান হ'ব 12 ৰে কিবা পূৰণ কৰিলে 60 পাম নে বলু পাম আগৰটোত নাছিলে আগৰটোত পৰস্পৰ মৌলিক সংখ্যা আছিল এবাৰ কিন্তু পৰস্পৰ মৌলিক সংখ্যা নহয় কাৰণ 12 টো কি হয় 12 টো এটা উৎপাদক হৈ দিয়ে 60 ৰ বলু 12 লগত 5 পূৰণ কৰিলে আমি 60 পাও হয়নে হয় যে 12 লগত 5 পূৰণ কৰিলে 60 হয় তো 12 আৰু 60 ৰ এলসিএম কিমান হল 60 হল
12 আৰু 60 এলচিয়াম কিমান হ'ল 60 হ'ল হয়নে 60 হ'ল তাৰপিছত কি হ'ব চাওক এই 12 ৰ লগত কি পূৰণ কৰিলে 60 পাইছিলো বলো 5 পূৰণ কৰিলে 60 পাইছিলো কি পূৰণ কৰি 5 পূৰণ কৰি সেইটো ইয়াৰ লগত পূৰণ কৰি দিয়ক সেইটো ইয়াৰ লগত পূৰণ কৰি দিয়ক 5 5 গুণ 25 এইবাৰ কিন্তু ছুটিভাৱে কৰিছোঁ এইফালে ডাইৰেক্ট 13 আহি যাব কিয় বলো 60 আছেই অলৰেডি তো কিমান হ'ল 60 ভাগৰ কিমান হ'ব আমাৰ 38 হ'ব 38 5 3 8 2 1 3 38 60 ভাগৰ 38 এতিয়া চাওক যদি আমাক কুৱেশ্যনত এইটো দিছে অপশ্যন এইটো নাথাকিবও পাৰে কিয় নাথাকিব পাৰে বলো এইটো কি হয় আমাৰ এইটো আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰিম হয়নে লঘিষ্ঠ আকাৰলৈ নিব পাৰিম 2 এৰে হৰণ কৰিম আমি বলো 2 ৰ লগত 30 পূৰণ কৰিলে কি হয় 60 হয় 2 30 গুণ 60 আৰু 2 ৰ লগত আমি কি কৰিম 19 পাম হয়নে 19 পাম 2 9 গুণ 18 2 1 3 কিমান পালো আমি 30 ভাগৰ 19 কিমান পালো 30 ভাগৰ 19 এইটো হ'ব আমাৰ লঘিষ্ঠ আৰ্হিত কেতিয়াবা এইটো অপশ্যন নাথাকিব পাৰে এইটো থাকিব পাৰে এইটো হ'ব এনসাৰটো আমাৰ লঘিষ্ঠ আৰ্হিত গতিকে এনেকৈ কি কৰিলোঁ 12 আৰু 60 এলচিয়াম হৈছে 60 তাৰপিছত 12 লগত কি পূৰণ কৰিলে 60 পায় 5 পূৰণ কৰিলে 60 পায় সেই 5টো আমি 5 ওপৰৰ লগত পূৰণ কৰিম ওপৰৰ লগত কি কৰিম পূৰণ কৰিম তো ষ্টেপ বাই ষ্টেপ যদি দেখুৱাই দিওঁ চাওক ষ্টেপ বাই ষ্টেপ যদি দেখুৱাই দিওঁ 12 কি পূৰণ কৰিম 5 পূৰণ কৰিম কিয় বলো আমি সদৃশ ভগ্নাংশলৈ লৈ যাম বলো আমি সদৃশ ভগ্নাংশলৈ লৈ যাম কি হ'ল 12 5 গুণ 60 ওপৰত 5 5 গুণ 25 এইফালে আমাৰ 60 ভাগৰ 13 আছে অলৰেডি তো 60 আৰু 60 সদৃশ ভগ্নাংশ আহি গ'ল এই যে আমি কনচেপ্ট পাইছিলোঁ অলপ আগতে সদৃশ ভগ্নাংশ কি হ'ল আমাৰ 60 আৰু 60 হ'ল 60 আমি আনিলোঁ 25 যোগ 13 কৰক তেতিয়া কিমান পাম আমি 38 পাম কিমান পাম 38 পাম আৰু ইয়াক আমি যদি 2 এৰে ডিভাইড কৰোঁ তেতিয়া কিমান পাম 2 1 গুণ 2 1 বেছি হ'ল এইফালে আনিলোঁ 18 হ'ল 2 9 গুণ 18 2 3 গুণ 6 শূন্যটো নমাই দিলোঁ 30 অৰ্থাৎ কি হ'ল 30 ভাগৰ 19 কিমান হ'ল 30 ভাগৰ 19 তো এইখিনি হৈছে আমাৰ ভগ্নাংশৰ যোগ আশা কৰোঁ আপোনালোকে বুজি পাইছে তো এতিয়া আমি কি কৰিম এতিয়া আমি ভগ্নাংশৰ বিয়োগ আলোচনা কৰিম কনসেপ্টটো আমাৰ অলপ আগতে যি শিকিলোঁ সেই একে হয় কনসেপ্ট যদি আমাৰ কি থাকে সদৃশ ভগ্নাংশ থাকে তেতিয়া আমাৰ একো টেনচন নাই সদৃশ ভগ্নাংশ থাকিলে একো টেনচন নাই যেনেকৈ 2 ভাগৰ 3 বিয়োগ 2 ভাগৰ 1 2 ভাগৰ 3 বিয়োগ 2 ভাগৰ 1 কি হ'ব তেতিয়া সদৃশ ভগ্নাংশ হয় কোনো টেনচন নাই কি হ'ব আমাৰ তলতো 2 আহি যাবয়ে 3 ৰ পৰা 1 বিয়োগ কৰক তেতিয়া কিমান পাম 2 পাম তলতো 2 ওপৰতো 2 কি হ'ল 2 2 কেনসেল যাব 1 থাকিব হয়নে এনসাৰ ইজ 1 আৰু এই ভগ্নাংশৰ যেটো বিয়োগ আছে এই ভগ্নাংশৰ বিয়োগৰ পৰাও কুৱেশ্যন অহা দেখা গৈছে আসাম টেটত আহিছিলে ভগ্নাংশৰ বিয়োগৰ পৰা তো এনেকুৱা ধৰণে কৰিম আমি যদি সদৃশ ভগ্নাংশত থাকে তলটোতো সেম থাকিবই মাথো ওপৰতো বিয়োগ কৰিলে হ'ল ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলে হ'ল ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলে হ'ল ডাঙৰৰ পৰা সৰু ডাঙৰৰ পৰা সৰু আৰু যদি আপোনাৰ ডাঙৰৰ আগত মাইনাস থাকে তেতিয়া হলে এনসাৰত মাইনাস আহিব মাথো এইখিনি চাওক চিহ্নটো চাব ডাঙৰৰ আগত যি চিহ্ন থাকে এনসাৰত কিটোৱে আহিব ওকে তো বেলেগ এটা দিলো এবাৰ 4 ভাগৰ 3 তাৰ পিছত বিয়োগ 4 ভাগৰ 5 4 ভাগৰ 3 পৰা আমি 4 ভাগৰ 5 বিয়োগ কৰিব লাগে কি হ'ব তেতিয়া সদৃশ ভগ্নাংশ হয় একো টেনচন নাই 4 আহিব আমাৰ ওপৰটো বিয়োগ কৰিলে হ'ল 3 ৰ পৰা 5 বিয়োগ কৰক 3 ৰ পৰা 5 বা আমি ক'ব গ'লে ডাঙৰৰ পৰা সৰু 5 ৰ পৰা 3 বিয়োগ কৰিম কি পাম 2 পাম কি পাম 2 পাম ডাঙৰৰ আগত কি চিহ্ন বলো বিয়োগ আগত বিয়োগ দি দিয়ক এতিয়া চাওক 4 ভাগৰ 2 আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰিম নে yes পাৰিম 2 এৰে ডিভাইড কৰক হৰণ কৰক 2 1 গুণ 2 2 2 গুণ 4 কি পালো -2/1 সৰি -1/2 -1/2 বিয়োগ 2 ভাগৰ 1 বিয়োগ 2 ভাগৰ 1 তো
এইখিনি হৈছে আমাৰ সদৃশ ভগ্নাংশৰ নেক্সট আমি আহিম অসদৃশ ভগ্নাংশৰ ক্ষেত্ৰত কেনেকুৱা কি হয় 4/3 বিয়োগ 3/1 4/3 বিয়োগ 3/1 এটা এক্সাম্পল লৈছোঁ আমি তো এইটো কেনেকৈ কি কৰিম যোগৰ ক্ষেত্ৰত যেনেদৰে কৰিছিলোঁ একজেক্ট তেনেকুৱাই হয় খালি বিয়োগ কৰিব লাগিব 4 আৰু 3 কি হয় লসাগু 12 হয় কি হয় লসাগু 12 হয় ইয়াতে চাওক 4 লগত কি পূৰণ কৰিলে 12 পাম 3 পূৰণ কৰিলে সেই তিনিটো আপুনি ইয়াৰ লগত কৰি দিয়ক 3 পূৰণ কৰি দিয়ক 3 3 গুণ 9 বিয়োগ বোলো 3 লগত কি পূৰণ কৰিলে 12 পায় 4 পূৰণ কৰিলে 12 পায় ইয়াৰ লগত পূৰণ কৰি দিয়ক তেতিয়া কিমান পাম 9 ৰ পৰা 4 বিয়োগ কৰিলে থাকিব 5 12/5 ইজ দ্য এনসাৰ 12/5 ইজ দ্য এনসাৰ 5/12 তো এইটোকে আপুনি এনেদৰেও কৰিব পাৰে চাওক এনেদৰেও কৰিব পাৰে এনেদৰেও কৰিব পাৰিব আপুনি চাওক কি কৰক পৰস্পৰ মৌলিক সংখ্যা হয় 4 আৰু 3 পৰস্পৰ মৌলিক সংখ্যা টেনচন নাই এনেকৈ পূৰণ কৰক টেনচন নাই এনেকৈ পূৰণ কৰক 4 আৰু 3 লসাগু 12 পাতি দিলোঁ ওকে পাতি দিলোঁ 3 3 গুণ 9 মাজত মাইনাছ মাইনাছ দিম 4 1 গুণ 4 ওকে কি পালোঁ 9 ৰ পৰা 4 বিয়োগ কৰি থাকিল 5 5/12 12/5 কি হ'ল 12/5 তো এইখিনি আছিলে আমাৰ বিয়োগ আছিলে যোগ বিয়োগ কনসেপ্টটো একে হয় আৰু বিয়োগৰ পৰা কুৱেশ্যন অহা দেখা গৈছে বিয়োগৰ পৰা কুৱেশ্যন অহা দেখা গৈছে গতিকে কনসেপ্টখিনি ক্লিয়াৰ কৰি ল'ব এইখিনি নেক্সট আহিব পূৰণ পূৰণ আৰু হৰৰ ক্ষেত্ৰত যোগ বিয়োগতকৈ আৰু ইজি এইবাৰ আহিল ভগ্নাংশৰ পূৰণ ভগ্নাংশৰ পূৰণ এক্সাম্পল লওঁ 4/3 পূৰণ 3/5 4/3 পূৰণ 3/5 একেবাৰে ইজি হয় তো পূৰণৰ ক্ষেত্ৰত কি কৰিব জানেনে তলে ওপৰে চাওক যে তলৰটোৱে ওপৰটো কাৰোবাক কাটিব নেকি সেইটো চাওক বোলো ইয়েছ কাটিব 3 3 কাটিব হয়নে 3 3 কাটিব যোগ থাকিলে কিন্তু আপুনি এনেদৰে কাটি দিব নোৱাৰে বিয়োগ থাকিলে আপুনি এনেকৈ কাটি দিব নোৱাৰে বোলো সেম আছে কাটি দিও নহয় পূৰণৰ ক্ষেত্ৰতহে পাৰিব আপুনি পূৰণৰ ক্ষেত্ৰত তলে ওপৰে যদি কিবা মানে উৎপাদক থাকে হওক বা সেম থাকে তেতিয়া আপুনি কাটিব পাৰিব তেতিয়া এতিয়া চাওক 4 আৰু 5 আছে কিবা উৎপাদক আছে নেকি বা কিবা এটা সংখ্যা আছে নেকি যিহেৰে আমি দুইটাকে কাটিব পাৰিম অবিয়াসলি নাই তো আমাৰ উত্তৰ কি হ'ব আমাৰ উত্তৰ হ'ব 4/5 4/5 বেলেগ এটা এক্সাম্পল লওঁ এবাৰ অলপমান ডাঙৰ লওঁ এবাৰ এইটো চাওক 3/50 পূৰণ 25/18 তো তলে ওপৰে চাওক তলে ওপৰে কিবা কাটিব কোনোবাই কিবা কাৰোবাক কাটিব নেকি সেইটো চাওক বোলো চকুত আমাৰ পৰিয়ে আছে যে 3 18 কাটিব কেইবাৰ বোলো 6 বাৰ 3 6 গুণ 18 ওকে এটা 25 50 কাটিব নে নাই অবিয়াসলি কাটিব যদি আপুনি জানে অলৰেডি যে 25 2 গুণ 50 কাটি দিয়ক লগা লগ আৰু যদি আপুনি ডাইৰেক্টলি নাজানে যে 25 2 গুণ 50 হয় আপুনি 5 ৰে কাটি দিয়ক হয়নে নহয় তো সেম হয় আপোনাৰ আকৌ 5 ৰে যাব পিছত এনেকুৱা ক্ষেত্ৰত তো আমি 25 ৰে ডাইৰেক্ট কাটি দিলো বোলো 25 2 গুণ 50 25 টকা যদি দুটা মিলাও আপোনাৰ 50 টকা হৈ যায় ওকে তো এইখিনি বুজি পালো থাকিল কি কিবাৰো থাকিল নেকি তলত নাই ওপৰত কি থাকিল 2 পূৰণ 6 2 6 গুণ 12 আমাৰ এনসাৰ আহিব 12 আমাৰ কি আহিব এনসাৰ আহিব গতিকে এইখিনি হৈছে আমাৰ ভগ্নাংশৰ পূৰণৰ কনসেপ্ট ইয়াতে কি কৰিব লাগে ভগ্নাংশ পূৰণৰ ক্ষেত্ৰত আমি চাম যে তলে ওপৰে কিবা কাটিব পাৰিম নেকি ওকে এইখিনি এটা মডেল আমি এটা টাইপস পালো যে পূৰণৰ ক্ষেত্ৰত বোলো যদি আপোনালোকে খুদে এতিয়া যদি আমাৰ কাটিব নোৱাৰা থাকে তেতিয়া কি কৰিম এনেকুৱা ধৰণৰ চাওক 3/2 পূৰণ 5/7 যদি এনেকুৱা থাকে আমি কি কৰিম হয়নে নহয় এনেকুৱাটো কুৱেশ্যন আহি যাবও পাৰে
তেতিয়া কি কৰিম তেতিয়া যদি আমাৰ কাটিব নোৱাৰা অৱস্থাত থাকে তেতিয়া আমি হৰ আৰু হৰ পূৰণ কৰিম হৰ পূৰণ হৰ আৰু লব পূৰণ কৰিম লব পূৰণ লব লব পূৰণ লব এই দুটা আমি কি কৰিম পূৰণ কৰিম ওকে তো কি পাম আমি তেতিয়া 3 5 গুণ 15 2 7 গুণ 14 15 ভাগৰ 14 15 ভাগৰ কি হ'ব 14 হ'ব 15 ভাগৰ 14 আৰু এটা এক্সাম্পল দিও এনেকুৱা ধৰণৰ সেম টু সেম 5 ভাগৰ 3 পূৰণ 27 ভাগৰ 1 তেতিয়া আমি কি পাম হয়নে তেতিয়া আমি কি পাম এইটোতো কাটাই যাব বাৰু নাকাটা এটা দিও কি দিও 29 দিলো 5 ভাগৰ 3 পূৰণ 29 ভাগৰ 1 29 ভাগৰ 1 ইয়াৰ এনসাৰ কি হ'ব এনসাৰ এইটো আপোনালোকে কমেন্ট বক্সত জনাব যে কি হ'ব যদিও আমাৰ এই টপিকটো একেবাৰে ইজি হয় ইয়াৰ পৰা কিন্তু দুটা কোৱেশ্চন অহা দেখা যায় দুটা কোৱেশ্চন ইয়াৰ পৰাই আহে নেক্সট আহিল আমাৰ ভগ্নাংশৰ হৰণ আৰু টপিক হিচাপত আমাৰ এইটোৱে লাষ্ট হয় ইয়াৰ পিছত আমি যিকিটা কোৱেশ্চন আসাম টেটত আহিছিলে সেইকিটা আমি আলোচনা কৰিম তো হৰণ ভগ্নাংশৰ হৰণ ইজি হয় আপোনালোকে পূৰণ শিকিলে তো এই পূৰণ আমি কি কৰিম ভগ্নাংশৰ হৰণ মানে আমি ভগ্নাংশৰ হৰণটো ভগ্নাংশ পূৰণে কৰিম কিন্তু তাৰে এটা সৰুকৈ এটা কি আছে এটা কনসেপ্ট আছে তো চাওক যেতিয়া আমাৰ হৰণ কৰিম সেই হৰণৰ জায়গা আমি পূৰণ দি কিনে কি কৰিম পিছৰ যেটো ভগ্নাংশ আছে নহয় সেই পিছৰ ভগ্নাংশটো উলুটাই দিব যেনেকৈ এক্সাম্পল দিও 3 ভাগৰ 2 হৰণ 3 ভাগৰ 6 নিদো দে অলপ ডাঙৰ অলপ বেলেগ এটা দিও 5 দিও 3 ভাগৰ 2 হৰণ 3 ভাগৰ 5 তো এইটো আমি কি কৰিম হৰণ কেনেকৈ কৰিম চাওক হৰণৰ জায়গাত কি দিম পূৰণ দিম হৰণৰ ঠাইত কি দিম পূৰণ দিম হৰণৰ ঠাইত পূৰণ দিয়াৰ পিছত কি কৰিব পিছৰ ভগ্নাংশটো উলুটাই দিব উলুটাই দিলে কি হল 5 ভাগৰ 3 আহি গল হয়নে 3 ভাগৰ 5 আছিলে উলুটাই দিলো তাৰ মানে আমাৰ যেটো হৰ আছিলে হৰটো লব হৈ যাব লবটো হৰ হৈ যাব হয়নে তো এতিয়া চাও আমাৰ পূৰণ হলনে নাই এইখিনি পূৰণ হলনে নাই অলপ আগতে যেটো ডিসকাস কৰিলো হেতু হলনে নাই হল বলো যে আমি 3 কাটিব পাৰিম আমাৰ এনসাৰ কি আহিল 5 ভাগৰ 2 কি আহিল 5 ভাগৰ 2 আহি গল আমাৰ হয়নে ইজি হয়নে নহয় কক এতিয়া ইজি হয়নে নহয় কক নেক্সট আৰু এটা এক্সাম্পল দিও চাও এই কনসেপ্টখিনি বুজি পাবৰ কাৰণেহে ভগ্নাংশৰ যিখিনি কনসেপ্ট আছে সেই কনসেপ্টখিনি বুজি পাবৰ কাৰণেহে মই এক্সাম্পল বিলাক কি লৈ আছো ইজি এক্সাম্পল লৈ আছো যাতে আপোনালোকে মানে আইডিয়া বিলাক গম পায় যে ভগ্নাংশৰ হৰণ কেনেদৰে কৰে ভগ্নাংশৰ পূৰণ কেনেদৰে কৰে আইডিয়াটো যাতে পায় সেই কাৰণে মই ইজি বিলাক লৈছো আৰু এটা এক্সাম্পল লৈছো 100 ভাগৰ কিমান লও 15 লও 100 ভাগৰ 15 হৰণ 10 ভাগৰ 20 লৈছো তো কেনেকৈ কি কৰিম চাওক 100 ভাগৰ 15 পূৰণ দি উঠি কি কৰিব লাগে বুলি কৈছিলো বলো ভগ্নাংশটো উলুটাই দিব লাগে মানে আমাৰ 10 টো ওপৰত যাব 20 টো তলত আহিব হয়নে 20 টো এটো বাৰু শূন্য আমি কাটি দিব পাৰিম ইয়াতে লক্ষিসকলে নিবই পাৰিম ওপৰতে নিব পাৰিম কোনো কথা নাই এতিয়া চাও কি হ'ব আমি 5 ৰে কাটিব পাৰিম নে হয়নে 15ক 5 ৰে কাটিব পাৰিম 15 3 5 3 গুণ 15 5 3 গুণ 15 আৰু 100ক কাটিব পাৰিম 20 বাৰ 20 5 গুণ 100 এতিয়া কি থাকিল চাও 20 ভাগৰ 3 পূৰণ 2 ভাগৰ 1 20 ভাগৰ 3 পূৰণ 2 ভাগৰ 1 এটা কিবা
কাটাকাটি কৰিব পাৰিম নেকি তলে ওপৰে পাৰিম নেকি নোৱাৰো তো কি থাকিল 20 টকীয়া 200 নট তাৰ মানে 40 টকা তাৰপিছত 3 × 3 40 ভাগৰ 3 টো হৈছে শুদ্ধ উত্তৰ 40 ভাগৰ 3 টো হৈছে শুদ্ধ উত্তৰ এতিয়া আমি কি কৰোঁ যে আসাম টেটত কেনেকুৱা কি ধৰণৰ কুৱেশ্যন আহিছিলে সেইটো আমি ডিসকাস কৰিম ফাৰ্স্ট আমি আসাম টেট 2021 আসাম টেট 2021 কথা কওঁ ইয়াতে মই কুৱেশ্যন কিটা ইয়াতে লিখা আছে এনেকৈ লিখি লৈছোঁ মই কুৱেশ্যন কিটা 1 নম্বৰ কুৱেশ্যন 8 ভাগৰ 7 বিয়োগ 11 ভাগৰ 8 কি হ'ব অপশ্যন দিছে 88 ভাগৰ 12 আৰু বি দিছে 88 ভাগৰ 13 সি দিছে 88 ভাগৰ 15 আৰু ডি দিছে 88 ভাগৰ 17 88 ভাগৰ 17 এতিয়া চাওক ইয়াতে চাওক এতিয়া 8 আৰু 11 পৰস্পৰ মৌলিক সংখ্যা হয় হয়নে পৰস্পৰ মৌলিক সংখ্যা হয় তো ইয়াৰ ক্ষেত্ৰত ইহঁতৰ লসাগু কি হ'ব 8 পূৰণ 11 88 আমাৰ এইটো চোৱাৰ কোনো দৰকাৰেই নাই কাৰণ সবতে একে আছে হয়নে অপশ্যন সবতে একে আছে কি কৰক এনেদৰে মাল্টিপ্লাই কৰি দিয়ক 7 11 গুণ 77 77 8 8 গুণ বোলো 64 8 8 গুণ 64 মাজত কি চিন বিয়োগ চিন কৰি দিয়ক বিয়োগ তেতিয়া আপুনি আমি কোনটো চাই আছো আমি লবটোহে চাই আছো লব কিয় বোলো আমাৰ অপশ্যনত থকা হৰগিটা একে হয় গতিকে আমি হৰৰ লগ আমি পাত্তাই নিদিওঁ হৰক আমি পাত্তাই নিদিওঁ আমি কোনটো চাম মাথো আমি সেই মৰম লগা লবটো চাম ইয়াতে ওকে তো কি হ'ব চাও 7 ৰ পৰা 4 বিয়োগ কৰি থাকিব 3 7 ৰ পৰা 6 বিয়োগ কৰিলে থাকিব 1 অৰ্থাৎ আমাৰ লবটো হ'ব 13 থকা আছে অপশ্যন বি গতিকে অপশ্যন বি ইজ দা ৰাইট আনসাৰ সহজ হয়নে একেবাৰে সহজ হয় কত আহা আসাম টেটত আহা কুৱেশ্যন এইটো একেবাৰে পানী কুৱেশ্যন এটা নেক্সট যেটো কুৱেশ্যন দিছে আপোনাৰ মানে এইটো কি কম তলৰ কোনটো প্ৰকৃত ভগ্নাংশ তলৰ কোনটো প্ৰকৃত ভগ্নাংশ আপোনালোকে গালি পাৰি আছিলে আপোনালোকে কৈ আছিলে বোলো দাদা স্যাৰ এনে ইমান সহজ কুৱেশ্যন আহিবনে যেতিয়া আমি প্ৰিপেয়াৰ কৰি আছিলোঁ যেতিয়া আমি ক্লাছ কৰি আছিলোঁ আপোনালোকে বেছিভাগে কমেণ্টত কৈছিল বোলো এনেকুৱা সহজ কুৱেশ্যন নাহে কোনো জনমতে এনেকুৱা কুৱেশ্যন নাহে বুলি কৈ আছিল কিন্তু কি হ'ল বোলো তলৰ কোনটো প্ৰকৃত ভগ্নাংশ অপশ্যন দিছে 2 ভাগৰ 1 তাৰপিছত দিছে 2 ভাগৰ 3 তাৰপিছত দিছে 3 ভাগৰ 5 তাৰপিছত দিছে 5 ভাগৰ 7 এতিয়া কক আমি আলোচনা কৰা নাইনে আজি যে প্ৰকৃত ভগ্নাংশ মানে কি আছিল বোলো প্ৰকৃত ভগ্নাংশ মানে আমাৰ কি হ'ব লাগে লবটো সৰু হ'ব লাগে কাটকৈ হৰতকৈ হৰ আমাৰ তলত থাকে মানে তলটো ডাঙৰ হ'ব লাগে ওপৰটো সৰু হ'ব লাগে তলত ডাঙৰ ওপৰত সৰু এইটোই আছে হয়নে অপশ্যন এটো কাৰেক্ট হ'ব অপশ্যন এটো কাৰেক্ট হ'ব বাকি কিটা চাও বাকি কিটা 3 2 আৰু 3 টো ডাঙৰ 5 আৰু 7 ডাঙৰ 3 আৰু 5 ডাঙৰ এইকিটা কি হয় এইকিটা হৈছে অপ্ৰকৃত ভগ্নাংশ এতিয়া কক ইজি আহিছে নে নাই বহুত ইজি আহে মেথছত 90% কুৱেশ্যন আপোনালোকৰ কি থাকে বহুত ইজি থাকে ক্যালকুলেশন নোহোৱা কুৱেশ্যন আহে 90% মেথছৰ খিনি কৈ আছো 90% মেথছৰ কুৱেশ্যন ইজি আহে একেবাৰে মুখে আমি উলিয়াব পাৰো তো এইখিনি আহিছিলে আসাম টেটত কৰ পৰা ভগ্নাংশ টপিকৰ পৰা আৰু এমই সেকশনত যিকিটা কুৱেশ্যন আহিছে মানে কি কম এলপি সেকশনতকৈ এমই সেকশনৰ যিখিনি গণিত আছে সেইখিনি বহুত ইজি সেইকাৰণে আপোনালোকে কি কৰক বেসিক কনসেপ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিব বেসিক কনসেপ্ট ফাৰ্স্ট বেসিক কনসেপ্টৰ আপোনালোকে কি কৰক নোটস বনাওক বেসিক কনসেপ্টৰ নোটস ধুনিয়াকৈ বনাই লওক তাৰপিছত কি কৰিব তাৰপিছত লাষ্টত আপোনালোকে যেতিয়া নোটস বনোৱা শেষ হৈ যাব নোটস বনাওঁতে আপোনালোকৰ বেছি টাইম নালাগে যেনেকৈ মই ইয়াতে এটা ক্লাছতে আপোনালোকক গোটেইখিনি দি দিলোঁ যে ভগ্নাংশৰ ইন্ট্ৰডাকশ্যন টাইপছ লঘিষ্ঠ আকাৰত কেনেকৈ নিব লাগে
ভগ্নাংশৰ তুলনা কেনেকৈ কৰে বা কি হয় তাৰপিছত ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ কি কৰে ধুনীয়াকৈ দেখুৱাই দিলোঁ ইয়াতে এনেকৈ এটা ক্লাছতে এনেকৈ দি থাকিম আপোনালোকক কনচেপ্টবিলাক তাৰপিছত আমি শেষত প্ৰেক্টিছ কৰিম বাৰু তো নোটছটো আপোনালোকে বনাই ল'ব তাৰপিছতহে প্ৰেক্টিছ কৰিব আমি প্ৰেক্টিছখিনি কি কৰিম লাইভ ক্লাছ কৰিম বাৰু নেক্সট 21তো আমি আলোচনা কৰিলোঁৱে এতিয়া চাওক স্পেচিয়েল টেট 2012 স্পেচিয়েল টেট 2012 1 নম্বৰ কুৱেশ্যন ইয়াতে কি দিছে লিপিকাই প্ৰতিদিনে কুৱেশ্যনটোত কি দিছে চাওক লিপিকাই প্ৰতিদিনে এখন কিতাপ এক সমস্ত 4 ভাগৰ 3 ঘণ্টাকৈ পঢ়ে দিনত কিমান ঘণ্টাকৈ পঢ়ে যে বোলো এক সমস্ত 4 ভাগৰ 3 ঘণ্টাকৈ পঢ়ে তাই সম্পূৰ্ণ কিতাপখন 6 দিনত পঢ়িলে 6 দিনত কমপ্লিট কৰি দিছে তাই কিমান কিতাপখন পঢ়িবলৈ মুঠ ঘণ্টা লাগিছিল তাই কিতাপখন পঢ়িবলৈ মুঠ ঘণ্টা লাগিছিল এটা মুঠ কিমান ঘণ্টা লাগিছে দিনত এক দিনত কিমান ঘণ্টা বোলো এক সমস্ত 4 ভাগৰ 3 ঘণ্টা কেইদিনৰ কাৰণে বা কেইদিনত 6 দিনত 6 ৰে পূৰণ কৰি দিয়ক তেতিয়া আমি এনসাৰটো পাই যাম হয়নে বোলো হয় তো এইটো কি হ'ল সমস্ত হ'লনে সমস্ত ভাঙা আমি অলৰেডি শিকিছোৱে তো কি কেনেকৈ কি কৰে এই দুটা পূৰণ কৰে কৰি কিনে ওপৰৰ লগত যোগ কৰে 1 4 গুণ 4 3 লগত কি হ'ব 7 হ'ব 4 ভাগৰ 7 পূৰণ 6 4 ভাগৰ 7 পূৰণ 6 এটা পূৰণ হ'লনে বোলো পূৰণ হ'ল তো তেতিয়া আমি কেনেদৰে কি কৰিম চাওক বোলো কি কৰিম 2 এৰে আমি কাটিব পাৰিম 2 3 গুণ 6 আৰু 2 2 গুণ 4 কেনেকৈ কি থাকিল তেতিয়া চাওক 7 3 গুণ 21 2 ভাগৰ 21 হ'লে আমি যদি হৰণ কৰোঁ আমি 10 টো পামে 10 ঘণ্টাটো পামে 10 ঘণ্টা পামে লগতে কি পাম 10.5 পাই যাম এফালে হৰণ কৰি দেখুৱাই দিছোঁ বাৰু ইজি হয় এইবিলাক মুখে কৰিব পাৰি বোলো 10 দিলে কি হ'ব 2 10 গুণ 20 1 থাকিলে দশমিক দিলোঁ 2 5 গুণ 10 অৰ্থাৎ কিমান হ'ল 10.5 10.5 ঘণ্টা এতিয়া আমাক অপশ্যনত দশমিকত দিয়া নাই কিহত দিছে এইটো চাওক আকু ভগ্নাংশত দি দিছে হয়নে তো 0.5 দশমিক 5 মানে কি হয় দশমিক 5 মানে হৈছে 2 ভাগৰ 1 10 ঘণ্টা আৰু আধা তাৰ মানে 4.10 ঘণ্টা অপশ্যন এটো কাৰেক্ট হ'ব ভগ্নাংশৰ ওপৰত আহা আৰু কুৱেশ্যন আছে বাৰু জাষ্ট মই ইয়াতে দুটামানহে এক্সাম্পল হিচাপে দেখুৱাই দিছোঁ ভগ্নাংশৰ পৰা অহা আৰু কুৱেশ্যন আছে যেনেকৈ এইখিনিতে লিখিছোঁ 3 ভাগৰ 2 আৰু 6 ভাগৰ 5ৰ মাজত থকা এটা পৰিমেয় সংখ্যা ইয়াৰ মাজত থকা এটা পৰিমেয় সংখ্যা লাগে আমাক 3 ভাগৰ 2 আৰু 6 ভাগৰ 5 ইয়াৰ মাজত থকা পৰিমেয় সংখ্যা লাগে অপশ্যন কিটা কি আছে অপশ্যন কিটা আছে 3 ভাগৰ 2 বিৰ আছে 3 ভাগৰ 1 সিৰ আছে 18 ভাগৰ 13 আৰু ডিৰ আছে 6 ভাগৰ 15 বোলো কি কৈছে যে 3 ভাগৰ 2 আৰু 6 ভাগৰ 5ৰ মাজৰ পৰিমেয় সংখ্যা চাওক কেনেকৈ কি উলিয়াম এতিয়া মাজৰ পৰিমেয় মানে কি বোলো মই কৈ আছোঁ যে পৰিমেয় সংখ্যা মানে হৈছে আমাৰ ভগ্নাংশ পৰিমেয় সংখ্যা মানে পৰিমেয় সংখ্যাবিলাক আমি ভগ্নাংশ আদিতে প্ৰকাশ কৰিব পাৰোঁ মানে আমি ভগ্নাংশতে প্ৰকাশ কৰোঁ আল্টিমেটলি আমি ভগ্নাংশতে প্ৰকাশ কৰিব পাৰোঁ এতিয়া ধৰক 1 বা 3 বা 5 এইবিলাক পৰিমেয় সংখ্যা হয়নে নহয় হয় কেনেকৈ হয় বোলো তলত 1 আছে তো এইটো ভগ্নাংশ নহ'ল নেকি অবভিয়াছলি ভগ্নাংশ এইটো হ'ল তো যি নহওক তো ইয়াৰে মাজৰ কি লাগে আমাৰ পৰিমেয় সংখ্যা লাগে কি কৰিম আমি চাওক কি কৰিম এনেকৈ ডাইৰেক্ট পূৰণ কৰি দিম কেতিয়াবা ডাইৰেক্ট পূৰণ কৰি আপোনালোকে এনসাৰ নাপাবও পাৰে কেনেকৈ কি হ'ব চাওক আমি কি কৰিম বোলো এই 3টো আমি যদি 6 বনাওঁ কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব হয়নে তেতিয়া কি পাম 2 পূৰণ এইখিনি 2 পূৰণ কৰি দিয়ক বট লব আৰু হৰৰ লগত
কি হ'ব তেতিয়া 6/4 হ'ব হয়নে আৰু ইফালে কি আছে অলৰেডি 6/5 আছে আপুনি 4 আৰু 5 ৰ মাজত কিবা সংখ্যা লিখিব পাৰিব নেকি নোৱাৰে গতিকে এইটো পদ্ধতিত আমি ইয়াৰ এনসাৰটো নাপাম কিছুমানৰ এইটো পদ্ধতিত পাম যদি এনেকৈ যদি নোৱাৰে তেতিয়া আমি কি কৰিব লাগিব বলো পূৰণ কৰিব লাগিব 3 আৰু 6 পূৰণ কৰি দিয়ক 18 তাৰ মানে আমি কি কৰিব লাগিব 18 বনাব লাগিব কোনটো 18 বনাব লাগিব হৰটো 18 বনাব লাগিব তেতিয়া কি হ'ব চাওক 3/2 আছে 6 পূৰণ কৰিম তেতিয়া কিমান পাম আমি 18/12 আৰু ইফালে কি আছে 6/5 কি পূৰণ কৰিম 3 পূৰণ কৰিম কিয় তেতিয়া আমাৰ 18 আহি যাব হয়নে তলত 18 আহি যাব আমাৰ হৰ একে হলনে হৰ একে হল আমাৰ হৰৰ লগত কোনো তালুক নাই এতিয়া কাৰণ আমাৰ হৰটো 18 হৈ থাকিব এটা এই 12 আৰু 15 টো চাওক 12 আৰু 15 মাজত কি আছে 13 আছে 14 আছে হয়নে 13 আৰু 14 আছে মানে কি হ'ব পাৰে ইহত দুটা মাজৰ যেটো পৰিমেয় সংখ্যা হয় হেটো 18/13 হ'ব পাৰে আৰু 18/- কি হ'ব পাৰে 14 হ'ব পাৰে কিন্তু আমাৰ অপচনত কি আছে 18/13 আছে নে সো গতিকে অপচন সি টো শুদ্ধ হ'ব অপচন সি টো কি হ'ব শুদ্ধ হৈ যাব আশা কৰিছো আপোনালোকে অলপ কিবা এটা হলেও আজি ভিডিওটো শিকিব পাৰিলে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আৰু কুৱেশ্যন আছিল আমি পিছৰ পৰ্যায়ত ডিসকাস কৰিম বাৰু ইয়াৰ ওপৰত আমি যেতিয়া প্ৰেক্টিস কৰিম তেতিয়া আমি বহু কুৱেশ্যন ডিসকাস কৰি যাম তো আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ